আজি আমি যেটো বিষয়ে আলোচনা কৰিবলৈ লৈছো সেইটো হল মূলত আৰ্কিওলজিক্যাল আৰু নিউমিসমেটিক সোর্সেস আৰ্কিওলজিক্যাল মানে প্ৰত্নতাত্ত্বিক সমল আৰু নিউমিসমেটিক্স মানে মুদ্ৰা সম্পৰ্কীয় বা কইন্স ইয়াৰে আৰ্কিওলজিক্যাল সোর্সেসৰ ভিতৰত যেটো বিষয় আমি আলোচনা কৰিম সেইটো হল ইনস্ক্ৰিপশন বা লিপিসমূহক লৈ পেলাই লিপিসমূহ কেনেদৰে ইতিহাস অধ্যয়নৰ গুৰুত্বপূৰ্ণ উৎস হ'ব পাৰে ঠিক তেনেকৈ মুদ্ৰাসমূহ কেনেকৈ ইতিহাস অধ্যয়নৰ গুৰুত্বপূৰ্ণ অংশ হ'ব পাৰে তাৰ আগতে আমি আৰ্কিওলজি বুলিলে কি বুজো সেই কথাটো চমুকৈ কৈ ল'ব বিচাৰিছো আৰ্কিওলজি হল আসলতে মানুহৰ অতীতৰ বিষয়ে অধ্যয়ন আৰু এই অধ্যয়নটো কৰোতে আমি বিভিন্ন ধৰণৰ বস্তু বা মেটেৰিয়েল ৰিমেইনছৰ সহায়ত অধ্যয়নটো কৰা হয় মেটেৰিয়েল ৰিমেইনছ বা বস্তু বা পদাৰ্থ এই বস্তুবোৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনে পুৰণি ঘৰ দুৱাৰ বিল্ডিং মঠ মন্দিৰ আদি ভগ্নাৱশেষ হ'ব পাৰে বিভিন্ন ধৰণৰ সামগ্ৰী যিবোৰ আগতে মানুহে ব্যৱহাৰ কৰিছিল ব্ৰকেন পটাৰী ভঙা পাত্ৰ হ'ব পাৰে বিভিন্ন ধৰণৰ গাঁথনি হ'ব পাৰে আৰ্টিফেক্টছ হ'ব পাৰে কলাৰ মানে বিভিন্ন ধৰণৰ সজোৱা সজুলি হ'ব পাৰে মেবি আৰ্টিফেক্টছ ঘৰত সজোৱা সজুলি হ'ব পাৰে হাড় হ'ব পাৰে আমি হাৰ্ডি বুলি যে কওঁ হাড় হ'ব পাৰে সিডস হ'ব পাৰে বিভিন্ন ধৰণৰ বীজ হ'ব পাৰে পলেন হ'ব পাৰে এই পলেনেই আসলতে ফুলৰ পৰা ফল হোৱাত সহায় কৰে যি নহওক সিলস কইন্স স্কাল্পচাৰ্স এণ্ড ইনস্ক্ৰিপশনস কইন্স এটা আৰ্কিওলজিক্যাল ষ্টাডিৰ অংশ স্কাল্পচাৰবোৰ স্থাপত্য ভাস্কৰ্যবোৰ আৰু লগতে ইনস্ক্ৰিপশন যাক কোৱা হয় লিপি আমি মূলত ইয়াতে ইনস্ক্ৰিপশনৰ বিষয়ে আৰু কইন্সৰ বিষয়ে আলোচনা কৰিম তাৰ আগতে আৰ্কিওলজিক্যাল সোর্সত বা আৰ্কিওলজিক্যাল ষ্টাডিত কেইটামান গুৰুত্বপূৰ্ণ দিশ আছে যেনে কাৰ্বন 14 বা ৰেডিঅ' কাৰ্বন ডেটিং পদ্ধতি এই পদ্ধতিৰ জৰিয়তে পুৰণি মেটেৰিয়েলছৰ ৰৈ যোৱা ভগ্নাৱশেষৰে হওক বা অন্যান্য পদাৰ্থৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি তাৰ লগতে আন কেতবোৰ ষ্টাডি আছে যাক আৰ্কিওমেট্ৰি বুলি কয় আৰ্কিওমেট্ৰি আসলতে এক ধৰণৰ সাইন্টিফিক টেকনিক্স বা এনালাইসিস য'ত পুৰণি সামগ্ৰীৰ মেজাৰমেন্ট জোখমাখ কৰা হয় পেলিঅ'অন্টলজি হল এক ধৰণৰ এটা পদ্ধতি এটা ষ্টাডি য'ত ফসিলৰ বিষয়ে জীৱাশ্মবিলাকৰ বিষয়ে অধ্যয়ন কৰা হয় তাৰ পিছত ফৌনেল এনালাইসিস ইয়াত বেসিক্যালি মানুহৰ এনিমেলস পিপল হান্টেড এণ্ড ডমেষ্টিকেটেড মানুহে কেনে ধৰণৰ জীৱ-জন্তু পোহপালন কৰিছিল শিকাৰ কৰিছিল সেইবোৰৰ বিষয়ে লগতে এজ অফ এনিমেলস ডেথ জীৱ-জন্তুবোৰৰ মৃত্যু বা তেওঁলোকৰ মানে জীৱ-জন্তুবোৰৰ হোৱা বেমাৰ আজাৰৰ বিষয়ে দেন আৰু এটা ভাগ আছে পেলিঅ'পেথলজি মানে হল প্ৰাচীন কালৰ মানুহবোৰে কি বেমাৰত ভুগিছিল তেওঁলোকৰ কেনে ধৰণে মৃত্যু হৈছিল সেই বিষয়ে তেওঁলোকৰ হাড়বোৰ পৰীক্ষা কৰি অধ্যয়ন কৰা হয় আৰু পেলিঅ'বটানিক্যাল ষ্টাডিজ ইয়াতো মূলত পলেন আৰু অন্যান্য প্লান্টছ বিলাকৰ গছ লতিকাৰ বীজ এইবিলাকৰ বিষয়ে অধ্যয়ন কৰা হয় পৰীক্ষাত কেতিয়াবা আহি যায় আসলতে এবাৰ আহিছিলে কাৰ্বন 14 ডেটিং পদ্ধতি মানে কি এতিয়া আমি আহিছো মূল কথালৈ এপিগ্ৰাফি যাক কোৱা হয় দ্য ষ্টাডি অফ ইনস্ক্ৰিপশনস লিপিসমূহৰ বিষয়ে কৰা অধ্যয়নক এপিগ্ৰাফি বুলি কয় আৰু ইনস্ক্ৰিপশনস হল এক ধৰণে আমি ইতিমধ্যে কৈছো আৰ্কিওলজিক্যাল ষ্টাডিৰ এটা অংশ আৰ্কিওলজিক্যাল সোর্সেসৰ এটা অংশ প্ৰত্নতাত্ত্বিক অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ অংশ হল পাৰ্ট হল ইনস্ক্ৰিপশন বা লিপিসমূহ অৱশ্যে ইনস্ক্ৰিপশনবোৰ বেছি গুৰুত্বপূৰ্ণ এই কাৰণে যে ইনস্ক্ৰিপশনবিলাকৰ পৰা আমি বহুতো গুৰুত্বপূৰ্ণ তথ্য প্ৰাচীন কালৰ বিষয়ে পাব পাৰো সেই কাৰণে ইনস্ক্ৰিপশনবিলাকৰ বিষয়ে আমি পৃথককৈ অধ্যয়ন কৰাটো খুবেই জৰুৰী ইয়াতে মই এটা কোট তুলি ধৰিছো উপিন্দৰ সিঙৰ গ্ৰন্থখনৰ পৰা ইতিমধ্যে এই গোটেইখিনি স্লাইড বনাওতে মই উপিন্দৰ সিং ৰমিলা থাপাৰ তাৰ পিছত ৰণবীৰ চক্ৰৱৰ্তী ডিএন ঝাৰো কেতিয়াবা আৰ.এছ. শৰ্মা এওঁলোকৰ কিতাপৰ সহায় লৈছো উপিন্দৰ সিঙৰ লিখা কোটটো মই কৈ দিছো an inscription is any writing that is engraved on something stone wood metal ivory plaques bronze statue bricks clay seals pottery etc inscription এক ধৰণৰ writing
ৰাইটিং কেনেকুৱা যিটো এনগ্ৰেভ কৰি খোদিত কৰি লিখা হয় ক'ত ক'ত খোদিত হ'ব পাৰে শিলত হ'ব পাৰে কাঠত হ'ব পাৰে বিভিন্ন ধৰণৰ ধাতুত হ'ব পাৰে হাতী দাঁতত হ'ব পাৰে বা ইটাত হ'ব পাৰে ৱালত হ'ব পাৰে বিভিন্ন পাত্ৰত হ'ব পাৰে সেই খোদিত কৰি লিখা লেখনিবিলাককে ইনস্ক্ৰিপশ্যন বুলি কোৱা হয় এপিগ্ৰাফি অলছো ইনক্লুডছ deciphering the text of inscriptions and analyzing the information they contain আৰু আমি যেতিয়া এপিগ্ৰাফি বুলি কওঁ এপিগ্ৰাফি বুলি ক'লে ইনস্ক্ৰিপশ্যনবিলাকৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে ইনস্ক্ৰিপশ্যনবিলাকত লিখা থকা কথাখিনি পাঠোদ্ধাৰ কৰা তাত কি লিখা আছে তাৰ অৰ্থটো কি বুজোৱা হৈছে সেই কথাখিনি বুজি উঠা আৰু লগতে সেইবোৰৰ বিশ্লেষণ কৰাটোকো বুজোৱা হয় ইট অলছো ইনক্লুডছ পেলিঅ'গ্ৰাফি পেলিঅ'গ্ৰাফি মানে হ'ল দ্য ষ্টাডি অফ এনচিয়েণ্ট ৰাইটিং প্ৰাচীন লিখনিৰ বা লেখা পৰম্পৰাৰ বিষয়ে অধ্যয়ন গতিকে এপিগ্ৰাফিত আমি এই গোটেই কথাখিনি সামৰি ল'ব পাৰোঁ ইতিমধ্যে আমি ইনস্ক্ৰিপশ্যন কি সেয়াও গম পালোঁ ইয়াৰে এটা উদাহৰণ হিচাপে মই ফটো এখন দিছোঁ এয়া ৰক এডিক্ট অফ অশোকৰ এখন শিলৰ লিপিৰ উদাহৰণৰ শিলালিপিৰ উদাহৰণ এইখন এলাহাবাদ ইনস্ক্ৰিপশ্যন সমুদ্ৰগুপ্তৰ ফটো মই ইয়াৰ পৰা তুলি আনিছোঁ ইণ্টাৰনেটৰ পৰা এতিয়া আমি আহিছোঁ ইনস্ক্ৰিপশ্যনবোৰৰ বিষয়ে ইনস্ক্ৰিপশ্যনবোৰৰ ভিতৰত আটাইতকৈ পুৰণি ইনস্ক্ৰিপশ্যনবোৰ যিবিলাক আৱিষ্কাৰ হৈছে তাৰ ভিতৰত হৰপ্পাত আৱিষ্কাৰ হোৱা কেতবোৰ স্ক্ৰিপ্টছ কিন্তু আনফৰ্চুনেটলি সেই স্ক্ৰিপ্টছবিলাকৰ পাঠোদ্ধাৰ হোৱা নাই তাত কি লিখা আছে দে আৰ ৰিমেইন আনডিচাইফাৰ্ড এতিয়াও সেইবোৰ পাঠোদ্ধাৰ হোৱা নাই যিখিনি পাঠোদ্ধাৰ হৈছে যাৰ অৰ্থ বুজি পোৱা হৈছে তাত কি লিখা আছে বুজি পোৱা হৈছে সেইখিনি হ'ল মূলতঃ আৰম্ভণি ঘটিছে 4th century BCৰ পৰা 4ৰ্থ শতিকা খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকাৰ পৰা আৰু সেইবোৰ ব্ৰাহ্মী আৰু খৰস্থী লিপিত লিখা হৈছিল ব্ৰাহ্মী আৰু খৰস্থীত লিখা হৈছিল স্ক্ৰিপ্টছটো আছিলে ব্ৰাহ্মী আৰু খৰস্থী এতিয়া ইনস্ক্ৰিপশ্যনবোৰ কেনেধৰণে আমাৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ সমল হ'ব পাৰে প্ৰথম কথাটো হ'ল ইনস্ক্ৰিপশ্যনবিলাকৰ ক্ষেত্ৰত এডভান্টেজ অফ ডিউৰেবিলিটি ইনস্ক্ৰিপশ্যনবোৰৰ স্থায়িত্বতা তাৰ লংগিভিটি বহু দিনলৈ ইনস্ক্ৰিপশ্যনবোৰ ভালে থাকিব পাৰে সেইবোৰ সহজতে বেয়া নহয় ক'ৰবাত যদি শিলত লিখা হয় মেটেলত লিখা হয় সেইবোৰ সহজতে নষ্ট হৈ নাযায় গতিকে ইনস্ক্ৰিপশ্যনবিলাকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল ইয়াৰ এডভান্টেজ অফ ডিউৰেবিলিটি অৱশ্যে ডিউৰেবিলিটি হ'লেই নহ'ব আমাৰ ইতিহাসৰ উৎস হ'ব লাগিব কেনেকৈ ইতিহাসৰ গুৰুত্বপূৰ্ণ উৎস কণ্টেম্পৰাৰী চ'ৰ্চ টু দ্য ইভেণ্টছ এই ইনস্ক্ৰিপশ্যনবিলাক মূলতঃ ঘটনা এটা ঘটাৰ সমসাময়িকভাৱে লিখা হৈছিল ঘটনা ঘটাই হওক বা বিভিন্ন আদেশ নিৰ্দেশ নিয়ম নীতি এই ইনস্ক্ৰিপশ্যনবোৰত লিখোৱা হৈছিল So they speak of and their information can be connected to a time and place. Changes and addition made to them can usually be detected without great difficulty. So কোনখিনি সময়ত লিখা হ'ল ক'ত লিখা হ'ল আমি সেইখিনি গম পাব পাৰোঁ লগতে যদিহে কোনোবাই তাত কিবা এডিশ্যন কৰে নতুনকৈ যোগ দিয়ে বা সলনি কৰে সেইখিনিও আমি সহজতে উলিয়াই ল'ব পাৰোঁ যিহেতুকে সেইবোৰ বিভিন্ন ধৰণৰ ডাঠ বস্তুত শিল বা কাঠ বা মেটেল ধাতুত লিখা হৈছিল তাৰপিছত এই ইনস্ক্ৰিপশ্যনবিলাক আমাৰ ইতিহাসৰ বিষয়ে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হিচাপে কাম কৰে সেইটো কথা বাৰে বাৰে আমি কৈয়ে আছোঁ ইনস্ক্ৰিপশ্যনবিলাকৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল অবজেক্টিভিটি বস্তুনিষ্ঠতা জেনেৰেলি কি হয় লিটাৰেৰী চ'ৰ্চেছত বহুত সময়ত থিয়ৰিটিকেল পাৰ্সপেক্টিভটো বেছি থাকে তাত্ত্বিক কথাবিলাক বেছি থাকে কিন্তু ইনস্ক্ৰিপশ্যনবিলাকত যিহেতুকে লিখাৰ ঠাই কম বা ইনস্ক্ৰিপশ্যনবিলাকৰ এটা নিৰ্দিষ্ট সীমা থাকে কম সংখ্যক শব্দৰ ভিতৰত লিখিব লাগিব সেইকাৰণে মূল কথাখিনিহে ইনস্ক্ৰিপশ্যনবিলাকত লিখা হয় আৰু সেইকাৰণে বহু সময়ত ইনস্ক্ৰিপশ্যনবিলাকত বস্তুনিষ্ঠতা আমি দেখিবলৈ পাওঁ বস্তুনিষ্ঠতাৰ বিষয়ে ইতিহাসত অবজেক্টিভিটি ইন হিষ্ট্ৰী বুলি এটা ডাঙৰ কনচেপ্টেই আছে অবজেক্টিভিটি সাবজেক্টিভিটি পৰৱৰ্তী সময়ত সম্ভৱতঃ 4th সেমিষ্টাৰত এখন পেপাৰ আছে ইন্ট্ৰডাকশ্যন টু হিষ্ট্ৰী তাত আমি এই বিষয়ে বেছি ভালদৰে পঢ়িবলৈ পাম লগতে ইনস্ক্ৰিপশ্যনবোৰ হ'ল পলিটিকেল হিষ্ট্ৰীৰ এটা গুৰুত্বপূৰ্ণ উৎস প্ৰাচীন ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ কাৰণে ইনস্ক্ৰিপশ্যনবিলাকে আমাক যথেষ্ট গুৰুত্বপূৰ্ণ সমল যোগান ধৰিব পাৰে আমি তাৰ উদাহৰণ অশোকৰ শিলালিপিসমূহ বা গুপ্ত ৰজাসকলৰ শিলালিপি তাৰপিছত geographical spreads of king's inscription often indicates the area under his political control political history কথা যে গম পাওঁ কেনেকৈ গম পাম তাৰ এটা উদাহৰণ
যে কৰবাত যদি আমি কোনোবা এখন ইনস্ক্ৰিপশ্যন আৱিষ্কাৰ কৰোঁ, আমি সেইটো কথাৰ পৰা ধাৰণা কৰিব পাৰোঁ যে সেই ৰজাজনৰ, সেই শাসকসকলৰ তাত নিশ্চয় শাসন বা কৰ্তৃত্ব, আধিপত্য নিশ্চয় আছিল। লগতে ইনস্ক্ৰিপশ্যনবিলাকত থাকে জিনিঅলজিকেল মেটেৰিয়েল, বংশবিলাকৰ বিষয়ে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন থাকিব পাৰে। আৰু পলিটিকেল ষ্ট্ৰাকচাৰ্ছ আৰু এডমিনিষ্ট্ৰেটিভ আৰু ৰেভিনিউ ছিষ্টেম, ৰাজনৈতিক গাঁথনি, লগতে প্ৰশাসনিক আৰু ৰাজহ ব্যৱস্থাৰ বিষয়ে ইনস্ক্ৰিপশ্যনবিলাকত বহু সময়ত বিভিন্ন ধৰণৰ ইনফৰমেশ্যনছ আমি পাব পাৰোঁ। সেইকাৰণে ইনস্ক্ৰিপশ্যনবিলাক সেইখিনি ইতিহাসৰ কাৰণে গুৰুত্বপূৰ্ণ। তাৰপিছত ইনস্ক্ৰিপশ্যনবিলাকে আমাক সেই সময়ৰ ছেটেলমেণ্ট পেটাৰ্ণ, এগ্ৰেৰিয়ান ৰিলেশ্যন, ফৰ্মছ অফ লেবাৰ, ক্লাছ এণ্ড কাষ্ট ষ্ট্ৰাকচাৰ্ছৰ বিষয়ে জনাব পাৰে। ছেটেলমেণ্ট পেটাৰ্ণ মানে মানুহৰ বসতিৰ ধৰণ কেনেকুৱা, ক'ত থাকে, কেনেকৈ থাকে, নদী পাৰত থাকে নে পাহাৰত থাকে, কোন অঞ্চলত মানুহ থাকে, কেনেকৈ থাকে। এগ্ৰেৰিয়ান ৰিলেশ্যনছ, তেওঁলোকৰ কৃষিৰ লগত তেওঁলোকৰ সম্পৰ্ক, মাটিৰ লগত সম্পৰ্ক, মাটিৰ কোন মালিক আছিলে, প্ৰডাকশ্যন কোনে কৰে, উৎপাদন কোনে কৰে, এই গোটেই কথাখিনি। ফৰ্মছ অফ লেবাৰ, শ্ৰম কেনেকুৱা ধৰণে ব্যৱহাৰ কৰা হৈছিলে, শ্ৰমিক শ্ৰেণীৰ অৱস্থা কেনেকুৱা আছিলে। লগতে ক্লাছ আৰু কাষ্ট ষ্ট্ৰাকচাৰ্ছ, শ্ৰেণী আৰু জাতি। ভাৰতবৰ্ষৰ সমাজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ হ'ল কাষ্ট ছিষ্টেম। এই কাষ্ট ষ্ট্ৰাকচাৰ্ছৰ বিষয়েও আমি এই ইনস্ক্ৰিপশ্যনবিলাকৰ পৰা জানিব পাৰোঁ। কোন জাতিৰ অৱস্থা কেনেকুৱা আছিলে, কোনে বেছি ভাল সুবিধা পাইছিলে, কোনে কম পাইছিলে। ঠিক তেনেকৈ ক্লাছ বুলি ক'লে কোনটো শ্ৰেণীৰ অৱস্থা ভাল আছিলে ইত্যাদি। তাৰপিছত বিভিন্ন সময়ত লেণ্ড ডিছপিউটছবিলাকৰ বিষয়ে আমি এই ইনস্ক্ৰিপশ্যনবিলাকত পাওঁ। মাটিক লৈ হোৱা সংঘাতৰ বিষয়ে, লগতে ছ'চিয়েল এণ্ড ইকনমিক ইনফৰমেশ্যন, সামাজিক আৰু অৰ্থনৈতিক ইনফৰমেশ্যনছবিলাকো এই ইনস্ক্ৰিপশ্যনবিলাকত আমি পাব পাৰোঁ। গতিকে ইনস্ক্ৰিপশ্যনবিলাক আমাৰ ইতিহাস অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ সমল বুলি বিবেচিত হ'ব। ইয়াত ইনস্ক্ৰিপশ্যনৰ উদাহৰণ আমি দিয়া নাই, বাট অন্যান্য বহু ইনস্ক্ৰিপশ্যনৰ বিষয়ে আমি যেতিয়া মৌৰ্যসকলৰ বিষয়ে পঢ়িম, সাতবাহনসকলৰ বিষয়ে পঢ়িম, গুপ্তসকলৰ বিষয়ে পঢ়িম, অশোকৰ বিষয়ে পঢ়িম, ইনস্ক্ৰিপশ্যনৰ বিষয়ে আমি ভালদৰে পঢ়িব লাগিব। তো ইনস্ক্ৰিপশ্যনৰ লগতে প্ৰভাইড ডেটেবল ইনফৰমেশ্যন, ইনস্ক্ৰিপশ্যনবিলাকত ডেটেবল ইনফৰমেশ্যনছ থাকিব পাৰে। লগতে থাকে ৰিলিজিয়াছ ছেক্স, ইনষ্টিটিউশ্যনছ এণ্ড প্ৰেক্টিচেছ, ধৰ্ম ব্যৱস্থা, ধৰ্মীয় ধাৰা, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান, নিয়ম নীতি, সমাজত প্ৰচলিত আচাৰ ব্যৱহাৰ, এইবিলাকৰ বিষয়েও ইনস্ক্ৰিপশ্যনত উল্লেখ থাকিব পাৰে। লগতে থাকিব পাৰে ডনেশ্যনছ, বিভিন্ন ধৰণৰ দানৰ কথা থাকিব পাৰে। ভূদান হ'ব পাৰে বা অন্যান্য দান হ'ব পাৰে। আৰু ইয়াৰ জৰিয়তে আমি ধাৰণা কৰিব পাৰোঁ ৰয়েল পেট্ৰনেজৰ কথা, চৰকাৰী পৃষ্ঠপোষকতাৰ কথা, ৰাজকীয় পৃষ্ঠপোষকতাৰ কথা। ৰয়েল পেট্ৰনেজ মানে ৰাজকীয় পৃষ্ঠপোষকতাৰ কথা। ধৰ্মীয় অনুষ্ঠানবিলাকৰ প্ৰতি ৰজাই কেনেধৰণে সহায় কৰিছিল বা পৃষ্ঠপোষকতা কৰিছিল, সেইবিলাকৰ বিষয়েও বহু সময়ত ইনস্ক্ৰিপশ্যনবিলাকত লিখা থাকে, কোন ৰজাই কাক কি দান দিলে ইত্যাদি। লগতে ই আমাক বিভিন্ন ধৰণৰ সেই সময়ত কেতবোৰ ছেক্স কিছুমান আছিলে, কেতবোৰ ছেক্স বুলি ক'লে আচলতে কেতবোৰ ধাৰা, কেতবোৰ বিশ্বাস আছিলে, যেনেকৈ আজিবিকাছ, য়াক্সা, নাগা কালছ ইত্যাদি। এইবিলাকৰ বিষয়ে লিটাৰেৰী চ'ৰ্চ আমাৰ হাতত বৰ বেছি নাই। আৰু এই ছেক্সবিলাকৰ বিষয়ে, এই ধাৰাবিলাকৰ বিষয়ে, এই বিশ্বাসবিলাকৰ বিষয়ে কিছু ধাৰণা আমি ইনস্ক্ৰিপশ্যনবিলাকত পাব পাৰোঁ। যি নহওক, ইনস্ক্ৰিপশ্যনবোৰ এটা কোট মই তুলি দিছোঁ, ৱেডাৰ ফ্ৰেগমেণ্টৰী অৰ কমপ্লিট। বহু সময়ত ইনস্ক্ৰিপশ্যনবিলাকৰ সম্পূৰ্ণ ৰূপটো পোৱা নাযায়। কেতিয়াবা তাৰ খণ্ডিত ৰূপ পোৱা যায়, কেতিয়াবা হয়তো সম্পূৰ্ণ ৰূপো পোৱা যায়। ৱেডাৰ ফ্ৰেগমেণ্টৰী অৰ কমপ্লিট, খণ্ডিত ৰূপতে হওক বা সম্পূৰ্ণ ৰূপতে হওক। ৱেডাৰ কনচিষ্টিং অফ ওৱান ৱৰ্ড, এটা শব্দই হওক বা 100 লাইনছে হওক। এন ইনস্ক্ৰিপশ্যন হেজ টু বি ৰেড এণ্ড এনালাইজ কেয়াৰফুলি। এখন ইনস্ক্ৰিপশ্যন, এখন লিপি কিন্তু খুব সাৱধানে অধ্যয়ন কৰিব লাগিব। ইটছ কণ্টেণ্টছ কেন দেন বি কম্পেয়াৰ্ড উইথ দ'জ অফ আদাৰ ইনস্ক্ৰিপশ্যনছ এণ্ড উইথ ইনফৰমেশ্যন ফ্ৰম আদাৰ কাইণ্ডছ অফ চ'ৰ্চেছ। আৰু তাৰপিছত তাত থকা তথ্যখিনি অন্য ইনস্ক্ৰিপশ্যনৰ লগত তুলনা কৰিব লাগিব, আৰু তাৰ লগতে অন্যান্য সমলৰ লগত তুলনা কৰি আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ, যিটো কাম ইতিহাসবিদসকলে কৰে। ইতিহাসবিদসকলে ক'ৰবাত কিবা এটা লিখা থাকিলে সেইটো পোনে পোনে বিশ্বাসযোগ্য বা সেইটোৱে সঁচা কথা বুলি গ্ৰহণ নকৰে, তাৰ কৰবৰেট কৰে। সেইবোৰ কৰবৰেশ্যন কৰা বুলি কোৱা হয়। এক ধৰণে তুলনা কৰি চোৱা হয় বাকী তথ্যবিলাকত সেই কথাটো, সেই ঘটনাটোৰ বিষয়ে কি তথ্য পাবলৈ আছে। তাৰপিছতে এটা
সিদ্ধান্ত বা কেইবাটাও হ'ব পাৰে এটা ঘটনাৰ বিষয়ে কেইবাটাও পাৰ্সপেক্টিভ দৃষ্টিভংগী থাকিব পাৰে গতিকে যি নহওক ইনস্ক্ৰিপশ্যনবিলাকে কিন্তু আমাক কেতবোৰ দৃষ্টিভংগী কেতবোৰ ধাৰণা গঢ় দিয়াত সহায় কৰে এতিয়া আমি আহি গলো নেক্সট ইম্পৰ্টেণ্ট টপিক সেইটো হ'ল নিউমেছমেটিক্স নিউমেছমেটিক্স মানে ষ্টাডি অফ কইনছ পৰীক্ষাত এবাৰ আহিছে নিউমেছমেটিক্স মানে কি মুদ্ৰাৰ বিষয়ে কৰা অধ্যয়নকে নিউমেছমেটিক্স বুলি কোৱা হয় তো ইয়াত কি থাকে এই অধ্যয়নত কি থাকে আসলতে নিউমেছমেটিক্সত কি থাকে ইট ইনক্লুডছ দ্য এনালাইচিছ অফ দ্য মেটেৰিয়েল আউট অফ হুইচ কইনছ ৱেৰ মেড কইনবিলাক কিহেৰে বনোৱা হৈছে কি ধাতুৰে বনোৱা হৈছে কি পদাৰ্থ সোণ নে ৰূপ নে অন্যান্য কিবা দ্য আইডেণ্টিফিকেশ্যন অফ দ্য চ'ৰ্চেছ অফ দ্য মেটেলছ আৰু মেটেলছটো ক'ৰ পৰা আনিলে ক'ত পাইছে সোণবোৰ ক'ৰ পৰা আনে সোণ বা ৰূপবোৰ ক'ৰ পৰা আনি কইন বনাব লাগিব মুদ্ৰা বনাব লাগিব সেই বিষয়ে নিউমেছমেটিক্সত অধ্যয়ন কৰা হয় লগতে ক্লাছিফিকেশ্যন এণ্ড ষ্টাডি অফ দ্য ফৰ্ম অফ কইনছ অন দ্য বেচিছ অফ দেয়াৰ চাইজ শ্বেপ থিকনেছ ডিজাইন ৱৰ্কমেনশ্বিপ মেটেৰিয়লজি এটচেট্ৰা সেইবিলাক কিমান ডাঙৰ কোনে বনালে তাত কি ধৰণৰ কাৰিকৰী আছে ওজন কিমান ডিজাইন কেনেকুৱা এই সকলোবিলাকৰ অধ্যয়ন নিউমেছমেটিক্সত সাঙুৰি লোৱা হয় বা চমুকৈ নিউমেছমেটিক্স মানে হ'ল মুদ্ৰাৰ বিষয়ে কৰা অধ্যয়ন এতিয়া আমি আহো মুদ্ৰাবোৰে কেনেধৰণে আমাক ইতিহাসত তথ্যত বা ইতিহাস জনাত সহায় কৰিব পাৰে প্ৰথমতে হ'ল ইট প্ৰভাইডছ ক্লুজ টু সেভাৰেল ইম্পৰ্টেণ্ট হিষ্ট্ৰিকেল প্ৰচেছেছ কেতবোৰ ঐতিহাসিক ঘটনাক্ৰমৰ পৰিক্ৰমাৰ প্ৰক্ৰিয়াৰ বিষয়ে আমাক কইনছবিলাকে ধাৰণা দিব পাৰে ৰিফ্লেক্স মনিটাৰী হিষ্ট্ৰী কইনছবিলাকে মুদ্ৰাৰ ইতিহাস ৰিফ্লেক্ট কৰে দাঙি ধৰিব পাৰে তুলি ধৰিব পাৰে ইয়াত কি থাকে which includes an analysis of the production and circulation of coinage কইনবিলাকৰ প্ৰস্তুতি আৰু সেইবিলাক সাৰ্কুলেশন কেনেধৰণে প্ৰচলিত হৈছে সেই বিষয়ে ধাৰণা আমি পাব পাৰো লগতে কইনছবিলাকৰ মূল্য তাত যেটো মূল্য থাকিব মূল্য এটেচ থাকিব সেই কইনটোৰ মূল্যটো কি বা কইনটো বা সেই মুদ্ৰাবোৰ কেতিয়া কেনেকৈ কিমান হিচাপত মানে খোদিত কৰা হৈছে মুদ্ৰিত মানে কেৱল মিন্ট কৰা হৈছে মুদ্ৰা মিন্ট কৰা হয় মানে মিন্টিং বুলি কয় কইনছ আৰ মিন্টেড কেনেধৰণে মিন্ট কৰা হৈছে সেইবিলাকৰ বিষয়ে আমি গম পাব পাৰো মনিটাৰী হিষ্ট্ৰী ইজ এন ইম্পৰ্টেণ্ট এছপেক্টছ অফ দ্য হিষ্ট্ৰী অফ এক্সচেঞ্জ এণ্ড ট্ৰেড আৰু লগতে এই মনিটাৰী হিষ্ট্ৰী মুদ্ৰাৰ ইতিহাসে আমাক এক্সচেঞ্জ এণ্ড ট্ৰেড ব্যৱসায় বাণিজ্যৰ বিনিময় ব্যৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যোগান ধৰিছে লগতে legends on coins give important informations on the history of language and scripts ভাষা লিপি এইবিলাকৰ বিষয়ে কইনছবিলাকত থকা বিভিন্ন ধৰণৰ শব্দবোৰে আমাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিব পাৰে তাৰ পিছত ইনফৰমেশ্যন অফ ফ্লোৰাইজিং ট্ৰেড ব্যৱসায় বাণিজ্যৰ উন্নতিৰ বিষয়ে তথ্য যোগান ধৰে দ্য ৱাইড ডিষ্ট্ৰিবিউশ্যন অফ কুছানো কইনছ উদাহৰণস্বৰূপে কুখানসকলৰ যি কইন বহুত বেছি প্ৰচলিত আছিলে ইয়াৰ অৰ্থটো এইটো আছিলে যে সেইখিনি সময়ত ব্যৱসায় বাণিজ্য বিকশিত হৈছিল ফ্লোৰাইজড ব্যৱসায় বাণিজ্যৰ গুৰুত্বপূৰ্ণ বিকাশ ঘটিছিল তাৰ পিছত ইনফৰমেশ্যন অফ মেৰিটাইম ট্ৰেড মানে আমি সাগৰীয় বাণিজ্যৰ কথা ক'ব পাৰো বা বৈদেশিক বাণিজ্যৰ কথা ক'ব পাৰো তো সেই সাগৰীয় বাণিজ্য কেনেকুৱা ধৰণৰ আছিল এটা উদাহৰণ the ship on certain Satavahana coins reflects the importance of maritime trade in the Deccan during this period সাতবাহনসকলৰ কইনত সাতবাহনসকলৰ নিজৰ কইন আছিল তাত জাহাজৰ ছবি আছিল আৰু তাৰ পৰা ধাৰণা এটা কৰিব পাৰি যে দক্ষিণ ভাৰতবৰ্ষত ডেক্কানত এই মেৰিটাইম ট্ৰেড বা সাগৰীয় ব্যৱসায়ৰ খুব গুৰুত্ব আছিল ইতিমধ্যে কৈছো ইনফৰমেশ্যন অফ ট্ৰেড আমি পাওঁ লগতে ফৰেন ট্ৰেড এই বৈদেশিক ব্যৱসায়ৰ বিষয়ে এই কইনছবিলাকে আমাক ইনফৰমেশ্যন দিব পাৰে উদাহৰণস্বৰূপে ৰোমান কইনছ found in various parts of India provide information on Indo-Roman trade ভাৰতবৰ্ষ আৰু ৰোমৰ মাজত যে ব্যৱসায় বাণিজ্যৰ এটা সম্পৰ্ক আছিল সেই বিষয়ে আমাক এই কইনছবিলাকে এটা ধাৰণা দিছে কাৰণ ৰোমান কইনছ কিছুমান ভাৰতবৰ্ষত আৱিষ্কাৰ হৈছে পোৱা গৈছে লগতে ইম্পৰ্টেন্স অফ গিল্ড মানে আসলতে ব্যৱসায়িক সংঘ সেইখিনি সময়ত ব্যৱসায়ী সংঘবোৰ কেতবোৰ ব্যৱসায়ী সংঘ আছিল যাৰ প্ৰভাৱ বহুত বেছি আছিল তেওঁলোকে নিজৰ মাজতেই ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে কেতিয়াবা নিজাকৈ কইন মানে মুদ্ৰিত কৰাব পাৰিছিল মিন্ট কৰাব পাৰিছিল
সো ইয়াৰ অৰ্থ এইটোৱে যে ব্যৱসায়িক সংঘবিলাকৰ এটা পাৱাৰ আছিলে, শক্তি আছিলে, তেওঁলোকৰ ইনফ্লুৱেঞ্চ আছিলে, প্ৰভাৱ আছিলে। তাৰপিছত ই আমাৰ অৰ্থনৈতিক প্ৰস্পাৰিটি, অৰ্থনৈতিক উন্নয়নৰ এটা সূচক হিচাপেও কাম কৰিব পাৰে। বহু সময়ত কি হয়, কইন ডিবেষ্ট কৰা হয়। ডিবেষ্ট মানে কি হ'ল, কইনৰ মুদ্ৰা, ছাপ'জ মানে মুদ্ৰাবোৰৰ বা কইনবোৰৰ ছাপ'জ সোণৰ মুদ্ৰা বনোৱা হৈছিলে, কিন্তু পিছত কি হ'ল, কোনো ৰজাই সেই মুদ্ৰাটো সলনি কৰি কপাৰ বা চিলভাৰৰ মুদ্ৰা বনালে। ইয়াৰ অৰ্থটো এইটো যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা হয়তো বেয়া হৈছে। চ' ডিবেষ্টমেণ্ট অফ কইনছ ইণ্ডিকেট ফাইনেন্সিয়েল ক্ৰাইচিছ, অৰ্থনৈতিক সংকটৰ কথা আমাক উনুকিয়াব পাৰে। অৱশ্যে এটা কথা আমি এই ক্ষেত্ৰত সাৱধানো হ'ব লাগিব। কেতিয়াবা কেতিয়াবা সেইটো নহ'বও পাৰে। কেতিয়াবা এনেকুৱা হ'ব পাৰে, সোণৰ ছাপ্লাই ছাপ'জ কমি গ'ল, কিন্তু কইন লাগে, মুদ্ৰা লাগে, তেতিয়া কি কৰিব? তেতিয়া তেওঁলোকে অল্টাৰনেটিভ হিচাপে হয়তো বেলেগ ধাতু বা উদাহৰণস্বৰূপে ৰূপৰ ধাতুৰ হয়তো ব্যৱহাৰ কৰিব পাৰে। বিভিন্ন ধৰণৰ তাৰিখৰ বিষয়ে কইনছবিলাকে আমাক মানে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব পাৰে। উদাহৰণস্বৰূপে খাত্ৰপা কইনছ মানে যিবিলাক আছে, তাত শক যিটো এৰা, শক যিটো আমি ব্যৱহাৰ কৰোঁ এতিয়া, শকাব্দ মানে শক এৰাটোৰ বিষয়ে এটা ধাৰণা দিব পাৰে। তাৰপিছত গুপ্তা চিলভাৰ কইনছ কিছুমান আছে, গুপ্তসকলৰ সময়ত মোহৰ মৰুৱা মানে কেতবোৰ কইন, চিলভাৰ কইনছ আছে, হুইচ গিভ দ্য ৰেগনেল ইয়েৰ্ছ অফ কিংছ, ৰজাবিলাকৰ মানে শাসনৰ সময়, তেওঁলোকৰ ৰাজ কৰাৰ সময়, তেওঁলোকে শাসন কৰাৰ সময়ৰ ধাৰণা আমাক দিব পাৰে। যি নহওক, ৱেডাৰ ডেটেড অৰ আনডেটেড, কইনটোত তাৰিখ থাকক বা নাথাকক, কইনছ ডিস্কভাৰ্ড ইন আৰ্কিঅলজিকেল এক্সকাভেশ্যন অফেন হেল্প ডেট দ্য লেয়াৰ্ছ। যদি তাৰিখ নাথাকেও, বহু সময়ত কিন্তু কইনছ আৱিষ্কাৰৰ ফলত আমি আৰ্কিঅলজিকেল লেয়াৰ্ছবিলাকৰ এটা ধাৰণা, লেয়াৰ্ছ মানে আচলতে বুজাবলৈ অলপ জটিল হ'ব। ক'ৰবাত যদি খনন কাৰ্য হয়, সেই খনন কাৰ্যত আচলতে কেতিয়াবা কেতিয়াবা কি হয়, এটা সময়ৰে আমি তথ্য নাপাওঁ, কেইবাটাও সময়ৰ মানে বিভিন্ন সময়ৰ তথ্য পাব পাৰোঁ। চ' সেইটোক লেয়াৰ বুলি কোৱা হৈছে। তো আমি তেনেকুৱা লেয়াৰ্ছৰ ধাৰণা পাব পাৰোঁ। চ' এন এক্সাম্পল, এটা উদাহৰণ আছে যে ইন দ্য চাইট চংক নিয়াৰ মথুৰা, মথুৰাৰ ওচৰত, মথুৰাত মানে এটা চাইটত আৰ্কিঅলজিকেল প্ৰত্নতাত্ত্বিক খনন কাৰ্য চলা এটা অঞ্চলত, where the excavated levels were divided into 8 period, 8টা পিৰিয়ড, 8টা সময়ৰ মানে ধাৰণা পোৱা গৈছে। আৰু তাতে সেই ধাৰণাটো গঢ় দিয়াত সহায় কৰিছে তাত আৱিষ্কাৰ হোৱা মুদ্ৰাবিলাকৰ বিষয়ে, মুদ্ৰাবিলাকে। তো এই কনচেপ্টটো অলপ জটিল হ'ব পাৰে, অলপ নিজে পঢ়া শুনা কৰি ল'লে বুজি পোৱাত সহায় হ'ব। তাৰপিছত বাকী ইনস্ক্ৰিপশ্যনবিলাকৰ দৰে কইনছবিলাকো, মুদ্ৰাবিলাকো সেই সময়ৰ ৰাজনৈতিক ইতিহাস জনাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সমল। দ্য এৰিয়া অফ চাৰ্কুলেশ্যন অফ ডাইনেষ্টিক ইছ্যুজ ইজ অফেন ইউজ টু এষ্টিমেট দ্য এক্সটেণ্ট এণ্ড ফ্ৰণ্টিয়াৰ্ছ অফ এম্পায়াৰ্ছ। কইনবিলাকৰ প্ৰচলন, চাৰ্কুলেশ্যন, তাৰ পৰাও আচলতে ধাৰণা কৰা হয় কোনো এটা অঞ্চলত ৰজাৰ বা কোনটো অঞ্চললৈ ৰজাৰ, কোনো এজন ৰজাৰ প্ৰভাৱ আছিল বা শাসন ব্যৱস্থা আছিলে। অৱশ্যে কেতিয়াবা কেতিয়াবা এইটো ভুল হ'ব পাৰে, কাৰণ কইনবিলাকৰ যিহেতুকে এটা নিজা মূল্য থাকে, ছাপ'জ সোণৰ মুদ্ৰা, সোণৰ মুদ্ৰাৰ এটা নিজা ভেলুৱে আছে, সোণ যিহেতুকে। গতিকে কোনোবাই হয়তো সোণটো বেলেগ কাৰণতো কোনো এটা অঞ্চললৈ লৈ যাব পাৰে, ব্যৱসায়িক বাণিজ্যৰ স্বাৰ্থতো হয়তো নিব পাৰে। গতিকে কোনো দূৰ অঞ্চলত যদি আমি কিবা মুদ্ৰা আৱিষ্কাৰ কৰোঁ, ইয়াৰ অৰ্থ এইটো নহয় যে তাত ৰজাজনে শাসন কৰিছিলেই। গতিকে আমি বাকী তথ্যৰ লগত তুলনা কৰিহে সিদ্ধান্তত উপনীত হ'ব লাগিব। আৰু বহু সময়ত কি হয়, কোনো এটা বংশৰ পতন ঘটাৰ পিছতো তেওঁলোকে ব্যৱহাৰ কৰা মুদ্ৰাবিলাকৰ প্ৰচলন চলিয়েই থাকে বহু বছৰলৈ। আৰু বিশেষকৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ 200 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টাব্দৰ সময়ছোৱাৰ বিষয়ে আমাক কইনছবিলাকে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনছ দিব পালে। ইয়াত উদাহৰণ হিচাপে ইণ্ডো গ্ৰীক কিংছবিলাকৰ বিষয়ে আমি মূলতঃ কইনবিলাকৰ বিষয়ে মানে কইনবিলাকৰ পৰাই আচলতে গম পাইছোঁ। তাৰোপৰি কইনছবিলাকে পাৰ্থিয়ানসকলৰ, শকসকলৰ, কুষাণসকলৰ, সাতবাহনসকলৰ বিষয়ে আমাক গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিছে। এনচিয়েণ্ট পলিটিকেল ছিষ্টেম, প্ৰাচীন ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাটোৰ বিষয়ে আমি ধাৰণা পাব পাৰোঁ। গণ বুলি এটা টাৰ্ম আছে, গণ কি, বেলেগ এটা অধ্যায়ত সেই বিষয়ে আছে, মই এতিয়া নকওঁ। তো গণৰ বিষয়ে আমি কেতবোৰ ধাৰণা পাব পাৰোঁ। নন মনাৰ্কিকেল পলিটি, মানে কোনো ধৰণৰ মনাৰ্কিকেল নোহোৱাকৈ, শাসক ৰজা নথকাকৈ যি শাসন ব্যৱস্থা আছিলে সেই বিষয়ে ধাৰণা পাব পাৰোঁ। তাৰোপৰি চিটি কইনছ আৰ ছাজেষ্টিভ অফ দ্য ইম্পৰ্টেঞ্চ এণ্ড পচিবল অটনমি অফ চাৰ্টেন চিটি এডমিনিষ্ট্ৰেশ্যন।
কেতবোৰ চিটি কইন মানে এখন চহৰত প্ৰচলিত কইন আমি পাব পাৰোঁ আৰু সেইবিলাকৰ পৰাও ধাৰণা এটা কৰিব পাৰি যে কোনো চিটিত কোনো চহৰত আচলতে নিজাকে কইন তেওঁলোকে মিন কৰিব পৰাকে ক্ষমতা বা প্ৰভাৱ তেওঁলোকৰ আছিল বায়োগ্ৰাফিকেল ডিটেইলছ পাব পাৰোঁ জীৱনী মানে কাৰোবাৰ জীৱনৰ বিষয়ে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনছ পাব পাৰোঁ যেনেকৈ উদাহৰণ হিচাপে গুপ্ত ৰজা প্ৰথম চন্দ্ৰগুপ্ত দ্য ফাৰ্ষ্ট তেওঁ যে লিছভি ৰাজকুমাৰীক বিয়া পাতিছিলে সেইটো আমি তেওঁৰ বিবাহ উপলক্ষে যিটো স্পেচিয়েল কইনছ বিশেষ কইন বনোৱা হৈছিলে মানে মিন্ট কৰা হৈছিলে সেই কইনটোৰ জৰিয়তে গম পাইছোঁ তাৰপিছত ৰামগুপ্ত নামৰ এজন ৰজাই যে শাসন কৰিছিলে সেই কথাটো আমি কইনছৰ পৰাই গম পাইছোঁ অশ্বমেধ যজ্ঞ যে সমুদ্ৰগুপ্ত আৰু কুমাৰগুপ্ত প্ৰথমৰ সময়ত হৈছিলে সেই কথাটো কইনছৰ পৰাই গম পোৱা হৈছে তাৰোপৰি ধৰ্মীয় বিশ্বাসৰ বিষয়েও আমি কইনছবিলাকৰ পৰা গম পাওঁ আৰু ৰজাৰ ধৰ্মীয় বিশ্বাস কোনজন ৰজাই কি ধৰ্মক পৃষ্ঠপোষকতা কৰিছে ধৰ্মৰ প্ৰতি তেওঁলোকৰ নীতি কি আছিলে ধৰ্মীয় নীতি ৰজাবোৰৰ কি আছিলে এইবিলাকৰ বিষয়ে লগতে বিভিন্ন ধৰণৰ ধৰ্মীয় ধাৰাৰ বিষয়ে এই কইনছবিলাকৰ পৰা আমি গম পাব পাৰোঁ উদাহৰণস্বৰূপে ইয়াত এটা উদাহৰণ দিয়া আছে বলৰাম আৰু কৃষ্ণৰ ছবি থকা কইনছ ইণ্ডো গ্ৰীক ৰজাৰ আফগানিস্তানৰ ফালে শাসন কৰা এগৰাকী ইণ্ডো গ্ৰীক ৰজাৰ কইনছত পোৱা গৈছে তাৰমানে ইয়াৰ অৰ্থটো এইটো তাত ডেফিনেটলি এই বলৰাম কৃষ্ণ এই ধৰণৰ ধৰ্মীয় বিশ্বাসৰ মানে যি ধৰ্মীয় বিশ্বাসৰ লগত বলৰাম কৃষ্ণ জড়িত মূলতঃ বৈষ্ণৱ ধৰ্মীয় বা হিন্দু ধৰ্ম সেই ধৰ্মৰ বিষয়ে আমি ধাৰণা এটা পাব পাৰোঁ তাৰপিছত কুখানসকলৰ কইন উদাহৰণ হিচাপে তাতো বিভিন্ন ধৰণৰ ফিগাৰ ছবি কিছুমান আছে অকল ভাৰতীয়ই নহয় ইৰাণিয়ান গ্ৰীকো ৰোমান ৰিলিজিয়াছ ট্ৰেডিশ্যন ধৰ্মীয় পৰম্পৰা ছবি আমি পাব পাৰোঁ তো ইয়াৰ পৰা বহুতে কনক্লুজন দিব পাৰে যে বহুতে সিদ্ধান্তত উপনীত হ'ব পাৰে যে সম্ভৱতঃ কুখানসকলৰ শাসনত তেওঁলোকৰ শাসনৰ সময়ত বিভিন্ন ধৰ্মীয় ধাৰাক তেওঁলোকে মুক্তভাৱে স্বাধীনভাৱে হয়তো পালন কৰাৰ অনুমতি প্ৰদান কৰিছিল সো মূলতঃ এইখিনিয়ে আছিল আমাৰ আজিৰ বিষয় সো সকলোকে ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত নেক্সট ভিডিঅ'ত আমি দ্বিতীয়টো মানে টপিক ফাৰ্ষ্ট ইউনিটৰ দ্বিতীয়টো টপিক হৰপ্পা সভ্যতাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু বহুতে এটা কথা কৈছে যে ইংৰাজীত স্লাইডবোৰ বনোৱা হৈছে আৰু অসমীয়াত বিশ্লেষণ কৰা হৈছে বা ব্যাখ্যা কৰা হৈছে সো নেক্সট পৰৱৰ্তী সময়ত অসমীয়াটো স্লাইডবিলাক দিবলৈ যত্ন কৰিম থেংক ইউ